মোৰ প্ৰিয় বন্ধুসকল, মই এই বৰ্তমান আছোঁ ইয়াত ৰাজু ডুববেৰ দোকানত। এভৰিথিং বস্তু আছে, আপোনালোকে আহি তেওঁৰ দোকানৰ পৰা ক্ৰয় কৰিব পাৰিব। এনে কি আছে, এনে কি পোৱা যায়? নমস্কাৰ, মোৰ দোকানৰ নাম হ'ল বালাজী হাৰ্ডৱেৰ এণ্ড কৃষি ভাণ্ডাৰ। মোৰ দোকানত মানে হাৰ্ডৱেৰ বস্তু পোৱা যায় আৰু লগতে মোৰ সাৰৰ বস্তুও পোৱা যায়, কৃষকবিলাকৰ যিবিলাক সামগ্ৰী আৰু মেডিচিন, সাৰ, বায়'কেমিকেলছ, বায়'ফাৰ্টিলাইজাৰ চব পোৱা যায়। আপোনালোকে আহি ল'ব পাৰিব। মোৰ ইয়াত শনিবাৰত মোৰ দোকান আছে। মোৰ দোকানটো আজি বহুত দিন হ'ল। ইয়াত 2010 চনত ইয়াত মই আৰম্ভ কৰিছিলোঁ। আপোনালোকে একবাৰ আহক। আৰু বহুতে লৈ যায় মোৰ ইয়াৰ পৰা, মেডিচিন লৈ যায় আৰু সাৰ লৈ যায়। তাৰপিছত দামবোৰ অলপমান, আৰু দামো বহুত এটা হিচাপত ৰাখোঁ আমি দাম। আৰু বিশেষকৈ এতিয়াতো আমাৰ সাৰ কিনিলে আধাৰ কাৰ্ড লাগে। আধাৰ কাৰ্ডৰ লগত আমাৰ চৰকাৰে আমাক নিৰ্ধাৰিত কৰিছে। তো ৰাইজসকল, মই হাতজোৰি মানে আপোনালোকক জনাব বিচাৰিছোঁ যে বিশেষকৈ সাৰ ল'ব আহিলে আধাৰ কাৰ্ডখন লৈ আহিব লগত। এইবোৰ আছে ইয়াত এভৰিথিং বস্তু। এইকেইটি আছে চব এয়া। আধাৰ কাৰ্ড লাগিবই ন? লাগিবই, আধাৰ কাৰ্ড লাগিবই। আধাৰ কাৰ্ড নহ'লে আমি সাৰ বেচিব নোৱাৰোঁ।